আপোনালোকক ভৰটকৰ মাজগাঁৱত আৰু এটা ৰুম দেখুৱাবলৈ লৈছোঁ। ৰুমটোৰ আপোনাৰ এইটো চাওক, ৰুমটো যিহেতু তেওঁলোকে কৈছে যে ফেমিলিৰ কাৰণে ৰুমটো দিয়া হ'ব, গতিকে ৰুমটো বহুত ডাঙৰ। এইটো আপোনাৰ প্ৰথম হল কাম ডাইনিং ৰুম আহিব। ৰুমৰ চাইজ হ'ব 14x16 ৰুমৰ চাইজ হ'ব। এইটো আপোনাৰ আহিব হল কাম ডাইনিং ৰুম। তাৰপিছত এইটো আপোনাৰ আহিব কিচেনত আপোনাৰ ধুনীয়া স্লেব দিয়া আছে, আপোনাৰ চব পৰ্দা চৰ্দা গোটেই লগাই দিয়া হ'ব। এইটো আপুনি পূজা কৰাৰ কাৰণে পূজা ঘৰ হিচাপে ৰাখিব পাৰিব। এইটো আপোনাৰ কিচেন আহিব। তাৰপিছত আপোনাৰ এইটো কৰিডৰ নিচিনা এটা এৰিয়া আহিব কিচেনৰ ছাইডত, আপোনাৰ স্পেচ আহিব। আৰু এইটো হ'ব আপোনাৰ বেডৰুমটো। এইটো চাইজ হ'ব আপোনাৰ 14x16। খুব ধুনীয়া আহল বহল ৰুম, আপোনালোকে চাব পাৰে কিমান ধুনীয়া আহল বহল ৰুমটো। আৰু লগতে আপোনালোকৰ আহি যাব ইয়াতে লেট্ৰিন বাথৰুম, এটেচ লেট্ৰিন বাথৰুম আহিব। আপোনাৰ এটেচ, এয়া চাব পাৰে লেট্ৰিন বাথৰুম। মই পুৰা দেখুৱাই দিছোঁ গোটেই। আপোনালোকৰ পিছফালৰ ভিউটো মই দেখুৱাই দিছোঁ। ধুনীয়াকৈ কাপোৰ চাপোৰ শুকাব পৰাকৈ বা আপোনালোকে বহিব পৰাকৈ ধুনীয়া ভিউ আছে পিছফালে। এনেকৈ আপোনালোকে চাব পাৰে, কোনো অসুবিধা নোহোৱাকৈ আপোনালোকে পিছফালে যাব পাৰে। পিছফালৰ ভিউটোও মই দেখুৱাই দিছোঁ। আৰু অলমষ্ট ঘৰটো আপোনালোকে চাই ল'ব পাৰে, বৰ ধুনীয়া ঘৰ এইটো এটা। আৰু স্মল ফেমিলি বা ডাঙৰ ফেমিলি যেনেকুৱাই নহওক আপোনালোকে ইয়াত এডজাষ্ট কৰিব পাৰিব। আৰু ৰেণ্টটো ডেছক্ৰিপশ্যনত জনোৱা হ'ব।